উৰুকাৰ নিশা প্ৰান্তে প্ৰান্তে অগ্নিকাণ্ডৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল বিশ্বনাথ ঘাটৰ নতুন গাঁও। নিশা খেৰৰ মেজিত অগ্নিসংযোগ দুৰ্বৃত্তৰ। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে দুটাকৈ বাসগৃহ। লামডিঙত ৰেল বিভাগৰ এমজি দবাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ কেবুল। ভোগালীৰ আনন্দৰ উল্লাসৰ মাজতে মৰিগাঁৱৰ জৰাবাৰীত সংঘটিত হয় কৰুণ দুৰ্ঘটনা। টাটা মোবাইল আৰু বাইকৰ সংঘৰ্ষত নিহত হয় বাইক আৰোহী আকাশ দাস। টাটা মোবাইল গাড়ীখনত দুৰ্ঘটনাৰ পিছতে অগ্নিকাণ্ডৰ সূচনা হয়। মৈৰাবাৰীৰ জোতাৰ মাৰ্কেটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। কমাৰ্চিয়েল এৰিয়া হয় মৈৰাবাৰী বজাৰ, আৰু সেইটো বজাৰৰ পিছত আজি জুই লাগি গোটেই মাৰ্কেটখন জ্বলি যোৱাৰ উপক্ৰম হৈছে। যেনে তেনে ফায়াৰ ব্ৰিগেড সেই চুকত থৈ পেলাই বহুত কষ্ট কৰি ফায়াৰ ব্ৰিগেডৰ 2 কৰ্মী জখমীও হৈছে অলৰেডি। সিহঁতে যেনে তেনে হৈ পেলাই ওপৰেদি পানী দি যেনে তেনে জুইটো নুমাবৰ ব্যৱস্থা কৰিছে। ইপিনে উৰুকাৰ সুযোগ লৈ বিশ্বনাথৰ পূব জিঞ্জিয়া সাৰ্বজনীন নামঘৰত লুটপাট চলাই চোৰৰ দলে। মাঘ বিহু উপলক্ষে ইয়াত শৰাই দিবলৈ আহি দেখিছোঁ যে আমাৰ নামঘৰটো চুৰি হৈছে। ইয়াৰ টকা পইচা বিচাৰি বিভিন্ন ধৰণৰ যিখিনি আমাৰ ভাগৱত গুণমালা আছে সকলোবিলাক লণ্ডভণ্ড কৰিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।